Hello dear viewers, কি খবৰ তোমালোকৰ আশা কৰিছো তোমালোক সকলো ভালে আছা আৰু পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰস্তুতি চলাই আছা তোমালোকৰ বহু কেজনে আমাক কমেন্ট সেকশনত বা অনলাইন ক্লাস কৰি থকা বহু কেজনে আমাক জনাইছিলে যে স্যাৰ সিফকো মুভমেন্টৰ ৰিলেটেড গুটেইখিনি নোটস আমাক লাগে বা এমসিকিউ হিচাপত আমাক কোৱেশ্চন কেইটামান বনাই দিব লাগে কাৰণ সিফকো মুভমেন্টৰ ৰিলেটেড কোৱেশ্চন প্ৰায় পৰীক্ষাত আহি থাকে গতিকে তোমালোকৰ বহু কেজনে আমাক হোৱাটছআপত মেছেজ কৰিছিলা বা জনাইছিলা যে ভিডিওটো বনাব লাগে গতিকে মই চেষ্টা কৰিছো আশা কৰিছো তোমালোকে এই ভিডিওৰ পৰা উপকৃত হ'ব পাৰিবা যদি তোমালোকে ভিডিওটো চাই ভাল পোৱা ভিডিও লাইক কৰি দিবা লগতে কমেন্ট সেকশনত কেনে পাৰা জনাবলে নাপাহৰিবা ভিডিওটো মই দুটা পাৰ্টত আপলোড কৰিম পাৰ্ট 1ত মই ইয়াৰ নোটস খিনি দিম ঠিক আছে আৰু পাৰ্ট 2ত ইয়াৰে তোমালোকৰ বাবে এমসিকিউ হিচাপত কোৱেশ্চন বনাই আনিম ঠিক আছে কাৰণ তোমালোকৰ বহুতে নোটস বিচাৰি থাকা বহুতে এমসিকিউ বিচাৰি থাকা ঠিক আছে গতিকে আমি চাও হা চোৱা সিফকো মুভমেন্ট চোৱা The Sipco movement was a non-violent environmental movement started in 1973 in the Garhwal Himalayas. Villagers hugged trees to stop contractors from cutting them. The word Sipco means to hug or to cling. অৰ্থাৎ চোৱা সিপকো আন্দোলন কি হয় চোৱা প্ৰথমতে সিপকো আন্দোলন হৈছে অহিংস পৰিবেশ সংৰক্ষণ আন্দোলন যি 1973 চনত গড়ৱাল হিমালয় অঞ্চলত আৰম্ভ হৈছিল আৰু গছ কটা বন্ধ কৰিবলৈ গাঁওবাসীয়ে গছক আলিঙ্গন কৰিছিল সিপকো শব্দৰ অৰ্থ হৈছে আলিঙ্গন কৰা বা আকোৱালি কৰা এটা চোৱা সিপকো আন্দোলন কি হয় অহিংস পৰিবেশ সংৰক্ষণ আন্দোলন অহিংস মানে কি চোৱা সিপকো যি মুভমেন্ট আছিল বা সিপকো যি আন্দোলন আছিল তাত কোনো ধৰণৰ হাই কাজিয়া কৰা নাছিল বা কোনো ধৰণৰ হিংসামূলক কাম কৰা নাছিল ঠিক আছে অৰ্থাৎ সেই আন্দোলনটো কৰোতে কোনো ধৰণৰ হিংসামূলক কাম তেওঁলোকে কৰা নাছিল অহিংসভাৱে তেওঁলোকে কৰিছিল ঠিক আছে জাতিৰ পিতা মহাত্মা গান্ধী যেনেকৈ অহিংসভাৱে আন্দোলন কৰিছিল ঠিক তেনেকৈ তেওঁলোকে আন্দোলন কৰিছিল আৰু এই আন্দোলন কেতিয়া কৰি হৈছিল কিমান চনত 1973 চনত কোনখিনি অঞ্চলত গড়ৱাল হিমালয় অঞ্চলত ঠিক আছে আৰু চোৱা বৰ্তমান এখিনি উত্তৰাখণ্ডৰ অন্তৰ্গত ঠিক আছে দেখেনে কি উত্তৰাখণ্ড হল এখিনি তোমালোক বুজাই দিম অলপ পিছত চোৱা কিয় হৈছিল গছ কটা বন্ধ কৰিবলৈ গাঁওবাসীয়ে গছক আলিঙ্গন কৰিছিল ঠিক আছে গছ কটা যাতে বন্ধ কৰিব পাৰে তাৰ কাৰণে কি কৰিছিল গছবোৰক এনেকে খাবতি ধৰিছিল ঠিক আছে আৰু কৈছিল যে প্ৰথমতে কি কৰিব লাগিব গছ কটাৰ আগতে আমাক কাটিব লাগিব তেতিয়াহে গছ কাটিব পাৰিব গতিকে সিপকো শব্দটোৰ অৰ্থ কি চোৱা এইটো সিপকোটো হৈছে এটা হিন্দী ওয়াৰ্ড ঠিক আছে হিন্দী ওয়াৰ্ড ঠিক আছে এতিয়া চোৱা হিন্দী ওয়ার্ড সিপকোৰ যেটো অৰ্থ বা মিনিং হেতু কি হয় আলিঙ্গন কৰা বা আকোৱালি ধৰা অৰ্থাৎ গছবিলাক যেনেকৈ খাবতে ধৰিছিল হেতুকে কৈছে সিপকো ঠিক আছে আগৰ অলপমান বুজি পাইছা এতিয়া চোৱা ইয়াৰ অৰ্থটো মিনিংটো মই লিখি দিছো সিপকো টু হাগ অৰ ক্লিং টু অল ট্ৰিজ অৰ্থাৎ সিপকো শব্দৰ যেটো অৰ্থ গছক আলিঙ্গন কৰা বা আকোৱালি ধৰা ঠিক আছে এটো তোমালকে মনত ৰাখিবা এতিয়া নেক্সট ওয়ান আৰু তোমালোক জনা বিচাৰিছো যে তোমালোকে আমাৰ ফ্ৰী গ্ৰুপত জয়েন কৰা নাই বহুতে তোমালোকে নোটছ পিডিএফ বিচাৰি ৰাখা ফ্ৰী ঠিক আছে কাৰণ তোমালোক সকলোতে এপত জয়েন কৰিব নোৱাৰা বা সকলোৰে কাৰোবাৰ ফাইনান্সিয়েলি কিবা প্ৰবলেম আছে গতিকে ফ্ৰী গ্ৰুপত যি সকলে জয়েন কৰা নাই তোমালোকে জয়েন কৰি লব পাৰিবা তোমালোকৰ বাবে ডেসক্ৰিপচনত লিংকটো দি থোৱা আছে এতিয়া চোৱা অৰিজিন উৎপত্তি চনটো কিমান আছিল মই অলপ আগত তোমালোক কৈ দিলো 1973 ঠিক আছে 1973 চনত হৈছিল প্লেসটো কি আছিল চোৱা মণ্ডল ভিলেজ ঠিক আছে যিখন গাঁৱৰ নাম আছিল গাঁওখনৰ নাম মনত ৰাখিবা গাঁওখনৰ নাম আছিল মণ্ডল ভিলেজ এতিয়া নেক্সট ওয়ান ডিস্ট্ৰিক্ট আছে সামলি ঠিক আছে ডিস্ট্ৰিক্ট সামলি নেক্সট স্টেট বৰ্তমান স্টেট কি হয় বৰ্তমান আছে উত্তৰাখণ্ড ঠিক আছে আৰু তেতিয়াৰ সময়ত কি আছিল উত্তৰ প্ৰদেশ আছিল ঠিক আছে বৰ্তমান কি হয় উত্তৰাখণ্ড আশা কৰিছো বুজি পাইছা আৰু অসমীয়াটো লিখি দিছো চোৱা সিপকো মুভমেন্ট কেতিয়া আৰম্ভ হৈছিল 1973 স্থান আছিল মণ্ডল গাঁও নহয় এটো মণ্ডল গাঁও ঠিক আছে মণ্ডল গাঁও কেতিয়াবা দুই এটা ওয়ার্ড টাইপ কৰোতে ভুল হৈ যায় অসমীয়া ওয়ার্ড বিলাক ঠিক আছে সো এইটো মণ্ডল নহয় এইটো মণ্ডল গাঁও নে একেধৰণে জিলা সামুলি নহয় ঠিক আছে জিলা সামুলি নহয় বৰ্তমান ৰাজ্য কি হয় চোৱা উত্তৰাখণ্ড বৰ্তমান ৰাজ্য আৰু তেতিয়াৰ ৰাজ্য ঠিক আছে যেতিয়া সিপকো মুভমেন্ট হৈছিল তেতিয়াৰ ৰাজ্য কি হয় উত্তৰ প্ৰদেশ চোৱা এতিয়া বৰ্তমান ৰাজ্যৰ তেতিয়াৰ ৰাজ্য বুলি কিয় লিখিছো কাৰণ চোৱা উত্তৰাখণ্ড 2000 চনতহে উত্তৰ প্ৰদেশৰ পৰা কি হৈছিল পৃথক হৈছিল ঠিক আছে মনত ৰাখিবা বেজে লিখিছো বৰ্তমান ৰাজ্য উত্তৰাখণ্ড তেতিয়াৰ ৰাজ্য উত্তৰ প্ৰদেশ গতে উত্তৰাখণ্ড 2000 চনতহে উত্তৰ প্ৰদেশৰ পৰা কি হৈছিল সেপাৰেট হৈছিল অৰ্থাৎ পৃথক হৈছিল এতিয়া আমি নেক্সট চাও হা ইয়াৰ কাৰণসমূহ ঠিক আছে সিপকো আন্দোলন কিয় হৈছিল চোৱা ইন 1973 the government allotted forestries to a sports goods company instead of local villagers this led to protest অৰ্থাৎ চোৱা 1973 চনত চৰকাৰে স্থানীয় লোকসকলৰ পৰিৱৰ্তে এটা ক্ৰিয়া সামগ্ৰী নিৰ্মাণ কোম্পানীক
এই বন অৰ্থাৎ হাবি জংঘলৰ যিবিলাক গছ আছিল সেই গছবিলাক কাটাৰ অনুমতি দিছিলে আৰু ইয়াৰ ফলতে সেই আন্দোলন আৰম্ভণি হৈছিল চোৱা এইখিনি চালে ভালদৰে বুজি পাবা মুখ্য কাৰণটো আছিল 1973 চনত উত্তৰাখণ্ড ঠিক আছে তেতিয়া উত্তৰ প্ৰদেশৰ অন্তৰ্গত আছিল এটা চোৱা উত্তৰাখণ্ডৰ মণ্ডল নামৰ গাঁওখনত চৰকাৰে স্থানীয় গাঁওবাসীক কৃষি সঁজুলি বনাবলৈ গছ কাটিবলৈ অনুমতি দিয়া নাছিল এটা চোৱা কৃষি সঁজুলি বনাবলৈ হওক বা এতিয়াও চাবাচোন যিবিলাক পাহাৰীয়া ঠাইৰ মানুহ আছে বা গাঁও অঞ্চলৰ যিবিলাক মানুহ আছে তেওঁলোকে কিহৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকে যেহেতু ভাত বা এনেকুৱা ধৰণৰ যিবিলাক বস্তু বনাব লাগে তেওঁলোকে কিহৰ ওপৰত নিৰ্ভৰ কৰে এই হাবি বনত থকা গছ বা কাঠৰ ওপৰতে নিৰ্ভৰ কৰে গতিকে চৰকাৰে কি কৰিছিলে সেই স্থানীয় যিবিলাক মানুহ আছিল যিবিলাক গাঁওবাসী আছিল তেওঁলোকক সেই কৃষি সঁজুলি বনাবলৈ বা সেই তাত যিবিলাক গছ গছনি আছিল সেইবোৰ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নাছিলে চোৱা একে সময়তে চৰকাৰে চহৰৰ এটা ক্ৰীড়া সামগ্ৰী নিৰ্মাণ কোম্পানীক টেনিছ ৰেকেট বনাবলৈ সেই জংঘলৰ গছ কটাৰ অনুমতি দিছিল অৰ্থাৎ যিখিনি লোকেল মানুহ আছিল তেওঁলোকক চৰকাৰে বাধা দিছিল কিন্তু সেই একে সময়তে চৰকাৰে কি কৰিছিলে চোৱা একে সময়তে চৰকাৰে এটা টেনিছ ৰেকেট বনাবৰ কাৰণে এটা কোম্পানী আছিল সেই কোম্পানীটো সেই জংঘলৰ গছ কটাৰ কাৰণে অনুমতি দিছিল ঠিক আছে অনুমতি প্ৰদান কৰিছিলে চোৱা ইয়াৰ ফলত কি হৈছিল চোৱা প্ৰতিক্ৰিয়া হিচাপে কি হৈছিল চোৱা চৰকাৰ এই বৈষম্যমূলক নীতিৰ বাবে স্থানীয় লোকসকলক ক্ষুব্ধ হৈ পৰিছিল আৰু তেওঁলোকে গছবোৰ বচাবলৈ সাবতি ধৰিছিল যাৰ ফলস্বৰূপে বিখ্যাত চিপকো আন্দোলনৰ ঘোষণা হৈছিল কাৰণ চোৱা স্থানীয় যিখিনি মানুহ আছিল ডাঙৰ ডাঙৰ গছবোৰ কটা নাছিল তেওঁলোকে গছৰ ঠানি বা খৰিৰ কাৰণে তেওঁলোকে বা শুকান যিবিলাক ডাল আছিল সেইবিলাকে তেওঁলোকে ব্যৱহাৰ কৰিছিলে কিন্তু এই যে কোম্পানী বিলাকক যে তেওঁলোকে চৰকাৰে যে অনুমতি দিছিল গছ কাটিবৰ কাৰণে কোম্পানী বিলাকে কি কৰিব এফালৰ পৰা গোটেইবোৰ কাটি নোহোৱা কৰিব গতিকে চৰকাৰে যে সেই মানুহখিনিক যে ব্যৱহাৰ কৰিবলৈ নিদিলে চৰকাৰে কাক ব্যৱহাৰ কৰিবলৈ দিছিল সেই কোম্পানী বিলাকক ব্যৱহাৰ কৰিবলৈ দিছিল গতিকে এই যেটো বৈষম্যমূলক নীতি এই নীতিৰ বাবে স্থানীয় লোকসকলে কি কৰিছিল বহুত বেছি খং উঠিছিল তেওঁলোকৰ আৰু তেওঁলোকে গছবোৰ বচাবৰ কাৰণে তেওঁলোকে কৰিছিল সাবতি ধৰিছিল ঠিক আছে আৰু ইয়াৰ ফলতে বিখ্যাত চিপকো আন্দোলনৰ সূচনা হৈছিল এতিয়া আশা কৰিছো তোমালোকে অলপমান বুজি পালা যে চিপকো আন্দোলন কেনেকৈ হৈছিল এতিয়া আমি নেক্সট চাওঁ আহা চিপকো আন্দোলনৰ মেইন লিডাৰ্স ঠিক আছে ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন বিলাক আহি থাকে বিশেষকৈ সুন্দৰলাল বহুগুণৰ ৰিলেটেড কোৱেশ্চন তোমালোকৰ পৰীক্ষাত প্ৰায়ে খুদে গতিকে মেইন লিডাৰ্স অৰ্থাৎ মুখ্য নেতাসকলৰ বিষয়ে চাওঁ আহা চোৱা চণ্ডী প্ৰসাদ ভট্ট ঠিক আছে অৰ্থাৎ চণ্ডী প্ৰসাদ ভট্ট ঠিক আছে চোৱা তেওঁ কি আছিল মেইন লিডাৰ আছিল অৰ্থাৎ মুখ্য নেতা আছিল সেই আন্দোলনৰ মুখ্য নেতা কোন আছিল এওঁ আছিল ঠিক আছে চণ্ডী প্ৰসাদ ভট্ট চোৱা ফাউণ্ডাৰ অফ দশলী গ্ৰাম স্বৰাজ মণ্ডল started the CIPCO movement, promoted community forestry. অৰ্থাৎ চোৱা এই যে চণ্ডী প্ৰসাদ ভট্ট ঠিক আছে চণ্ডী প্ৰসাদ ভট্ট কোন আছিল চোৱা চণ্ডী প্ৰসাদ ভট্ট আছিল এই যেটো আন্দোলন আছে চিপকো আন্দোলন ঠিক আছে সেই চিপকো আন্দোলন তেওঁ কোনে আৰম্ভ কৰিছিল তেওঁৱে আৰম্ভ কৰিছিল আৰু চোৱা তেওঁ দশলী গ্ৰাম স্বৰাজ্য মণ্ডলৰ প্ৰতিষ্ঠাপক আছিল ঠিক আছে আৰু সমাজভিত্তিক বন সংৰক্ষণৰ পক্ষে তেওঁ কাম কৰিছিল এতিয়া চোৱা চণ্ডী প্ৰসাদ ভট্টৰ বিষয়ে লিখি দিছো তেওঁ ভাৰতৰ এজন প্ৰখ্যাত গান্ধীবাদী পৰিৱেশ কৰ্মী আৰু সমাজকৰ্মী আছিল এটা গান্ধীবাদী বুলি কি হৈছে কাৰণ তেওঁ মহাত্মা গান্ধীৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ যি নীতি আদৰ্শ আছিল তেওঁ যে হিংসা ভাল নাপাইছিল তেওঁ অহিংসা পথেৰে তেওঁ কি কৰিছিলে তেওঁ যিবিলাক আন্দোলন সেই অহিংসা পথেৰে কৰিছিল গতিকে তেওঁ কি কৰিছিল তেওঁৰ নীতি অনুসৰি গান্ধীবাদী নীতি অনুসৰি পৰিৱেশ কৰ্মী আৰু সমাজকৰ্মী আছিল অৰ্থাৎ তেওঁৰ নীতিসমূহ অনুসৰণ তেওঁ কৰিছিল ঠিক আছে এতিয়া নেক্সট চোৱা দশলী গ্ৰাম স্বৰাজ্য মণ্ডল কি হয় তেওঁ 1964 চনত উত্তৰাখণ্ডৰ গোপেশ্বৰত এই সংস্থাটো প্ৰতিষ্ঠা কৰিছিল যিয়ে পিছলৈ বিখ্যাত চিপকো আন্দোলনৰ মূল ভেটি হিচাপে কাম কৰিছিল এটা চিপকো আন্দোলন চোৱা চিপকো আন্দোলন 1970ৰ হিমালয়ৰ বনাঞ্চল ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ গছক সাবতি ধৰি কৰা এক অহিংস আন্দোলন আছিল য'ত তেওঁ কি কৰিছিল অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল নেক্সট হোৱা সমাজভিত্তিক বন সংৰক্ষণ তেওঁ স্থানীয় গাঁওবাসীৰ জৰিয়তে অৰণ্য সুৰক্ষা আৰু গছপুলি ৰোপণ কাৰ্যসূচীক সদায় প্ৰসাৰিত কৰিছিল আৰু ইয়াৰ বাবে তেওঁ 1982 চনত মৰ্যাদাপূৰ্ণ ৰমন মেগছেছে বঁটা আৰু 2005 চনত তেওঁ পদ্মভূষণ সন্মানেৰে বিভূষিত কৰা হৈছিল ঠিক আছে এইখিনিও তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় তোমালোকে চাব পাৰা সকলোতকৈ বেছি ইম্পৰ্টেন্ট হৈছে এইটো চিপকো মুভমেন্ট কোনে ষ্টাৰ্ট কৰিছিল তেতিয়াহলে কি হ'ব চণ্ডী প্ৰসাদ ভট্ট হ'ব তেওঁ যে কৰিছিল ষ্টাৰ্ট কৰিছিল এতিয়া নেক্সট চাও হা সুন্দৰলাল বহুগুণা আৰু সুন্দৰলাল বহুগুণাৰ বিষয়ে পৰীক্ষাত প্ৰায় কোৱেশ্চন আহে বা তোমালোকে যদি এই কিতাপ বিলাক ফলো কৰা তাত তোমালোকে সুন্দৰলাল বহুগুণাৰ বিষয়ে পাবা কি হ'ব বা হেতু তোমালোক মই কৈ আছো চোৱা পপুলাৰাইজ দা মুভমেন্ট এক্ৰছ ইণ্ডিয়া ঠিক আছে ফেমাস স্লোগান কি আছিল চোৱা ইকোলজি ইজ পাৰ্মানেন্ট ইকোনমি ঠিক আছে চোৱা এতিয়া তেওঁ কি কৰিছিল সুন্দৰলাল বহুগুণাই সমগ্ৰ ভাৰততে আন্দোলনটো বিস্তাৰ কৰিছিল অৰ্থাৎ আন্দোলনৰ আৰম্ভণি কোনে কৰিছিল
আন্দোলনটো আৰম্ভণি কোনে কৰিছিলে চোৱা আন্দোলনৰ আৰম্ভণি কৰিছিলে সন্দীপ প্ৰসাদ ভট্টই ঠিক আছে কিন্তু তেওঁ যে আন্দোলন আৰম্ভ কৰিছিল ঠিক আছে সেই আন্দোলন বিস্তাৰ কৰাত মুখ্য ভূমিকা কোনে লৈছিলে মুখ্য ভূমিকা লৈছিলে সুন্দৰলাল বহুগুণাই ঠিক আছে সেই কাৰণে আমাক পৰীক্ষাত কোৱেশ্চন বিলাকত যেতিয়া সুন্দৰলাল বহুগুণাৰ বিষয়ে বেছিকৈ আমাক কোৱেশ্চন দিয়ে লগতে তেওঁৰ এটা বিখ্যাত শ্লোগান আছিল শ্লোগানটো আছিল যে ইকোলজি ইজ পাৰ্মানেন্ট ইকোনমি অৰ্থাৎ পৰিৱেশেই হৈছে স্থায়ী অৰ্থনীতি ঠিক আছে এতিয়া তোমালোকক পৰীক্ষাত সুধিব পাৰে যে এই যেটো শ্লোগান আছে ইকোলজি ইজ পাৰ্মানেন্ট ইকোনমি এই শ্লোগান এই বিখ্যাত শ্লোগানটো কাৰ আছিল এনেকৈ আমাক কোৱেশ্চনটো পৰীক্ষাত দিব পাৰে তাই কাৰ আছে সুধিলে আমি কি লিখিব লাগিব কাৰ আছে যদি হে আমাক সুধে তেতিয়া আমি লিখিব লাগিব এই বিখ্যাত শ্লোগানটো আছিল সুন্দৰলাল বহুগুণা ঠিক আছে যিয়ে কি কৰিছিল সমগ্ৰ ভাৰততে চিপকো আন্দোলনৰ বিস্তাৰ কৰিছিল বা প্ৰচাৰ কৰিছিল এতিয়া আমি নেক্সট চাও আহা গৌৰা দেৱীৰ বিষয়ে চোৱা এতিয়া led women in the 1974 protest at Rani village hugged trees to stop contractors called the heroine of CIPCO movement অৰ্থাৎ তোমালোকে চোৱা 1974 চনত ৰেনি গাঁৱৰ মহিলা আন্দোলনৰ তেওঁ কি কৰিছিল নেতৃত্ব দিছিল ঠিক আছে 1974 চনৰ ৰেনি গাঁৱৰ যি মহিলা আন্দোলন আছিল সেই মহিলা আন্দোলনৰ কোনে নেতৃত্ব দিছিল তেওঁৰ নেতৃত্ব দিছিল গৌৰা দেৱীয়ে চোৱা আৰু তেওঁ কি কৰিছিল গছ আলিংগন কৰি গছ কটা তেওঁ বন্ধ কৰিছিল অৰ্থাৎ সেই যে আন্দোলন হৈছিল সেই আন্দোলনত তেওঁ কি কৰিছিল অংশগ্ৰহণ কৰিছিল আৰু গছ কটা তেওঁ বন্ধ কৰিছিল নেক্সট চোৱা আৰু তেওঁ কি বুলি জনা যায় চিপকো আন্দোলনৰ নায়িকা বুলিও তেওঁ জনা যায় আৰু মনত ৰাখিবা চিপকো আন্দোলনৰ নায়িকা বুলি যদি আমাক খুদে তেতিয়া হলে কোনটো হ'ব গৌৰা দেৱী হ'ব কাৰেক্ট আনসাৰ এতিয়া নেক্সট কোৱেশ্চনটো নেক্সট খিনি চাও আহা ইয়াৰে অবজেক্টিভ উদ্দেশ্য কি আছিল এই চিপকো যেটো আন্দোলন হৈছিল এই চিপকো আন্দোলনৰ মেইন উদ্দেশ্য বিলাক কি আছিল হেও আমি জানিব লাগিব সো আইতা stop deforestation protect biodiversity conserve soil and water protect local people's rights promote sustainable development অৰ্থাৎ চোৱা এই যেটো চিপকো মুভমেন্ট আছিল ইয়াৰে উদ্দেশ্য কি আছিল চোৱা বন উজাৰ ৰোধ কৰা মানে কি গছ গছনি কটাটো বন্ধ কৰা ঠিক আছে গছ গছনি কটাটো বন্ধ কৰা নেক্সট চোৱা জীৱ বৈচিত্ৰ্য সংৰক্ষণ কাৰণ চোৱা গছ গছনি যদি নাথাকে গছ গছনি বিলাক যদি সম্পূৰ্ণ নোহোৱা হয় যে কাৰণ চোৱা ডাঙৰ ডাঙৰ কোম্পানী বিলাক যদি গছ গছনিবোৰ কাটিবলৈ দিয়া হয় তেলে কি কৰিবে এফালৰ পৰা গুটেই কাটি নোহোৱা কৰি পেলাব ফলত জীৱ বৈচিত্ৰ্যৰ ওপৰত ইয়াৰ বৰ ডাঙৰ বা বেয়া প্ৰভাৱ পৰিব নেক্সট চোৱা মাটি আৰু পানী ৰক্ষা কৰা কাৰণ চোৱা গছ গছনি থাকিলেহে মাটিৰ লগতে পানীও কি হ'ব ৰক্ষা হ'ব পৰিৱেশৰ ভাৰসাম্য যেটো আছে হেতু ঠিকে থাকে থাকিব যদি গছ গছনি আমি কাটি গৈ থাকো কি হ'ব গছ গছনিবোৰ কাটি গৈ থাকিলে মাটি আৰু পানীও আমি ৰক্ষা কৰিব নোৱাৰিম কাৰণ চা গছ গছনি যদি কাটি নোহোৱা কৰো কি হ'ব গছ গছনি কাটি নোহোৱা কৰিলে ইয়াৰ পৰিৱেশৰ ওপৰত বা জলবায়ুৰ কি হ'ব বহুতো পৰিৱৰ্তন হ'ব ঠিক আছে এটা নেক্সট চোৱা স্থানীয় লোকৰ অধিকাৰ সুৰক্ষা অৰ্থাৎ সেই যিখিনি হাবিবনত থকা যিখিনি গছ গছনি আছিল এই গছ গছনিবোৰ যিবোৰ ডাল পাত আছিল বা শুকান যিবিলাক ঠালি ঠেঙুলি বিলাক যিবিলাক আছিল সেইবিলাক কোনে ব্যৱহাৰ কৰিছিল গাঁওখনৰ মানুহখিনিয়ে ব্যৱহাৰ কৰিছিল ঠিক আছে কাৰণ সেই সময়ত এতিয়াৰ নিচিনা যিবিলাক গ্যাসৰ ব্যৱস্থা আছে বা সেই সময়ত এনেকুৱা ধৰণৰ বেছি সুবিধা নাছিলে গতিকে সেই মানুহখিনিয়ে সেই গছ গছনিৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিছিল বা ফলমূল হওক বা বিভিন্ন কাৰণত সেই গছ গছনিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল গতিকে স্থানীয় লোকৰ অধিকাৰ সুৰক্ষা কৰিবৰ কাৰণেও তেওঁলোকে সেই আন্দোলনটো কৰিছিল যাতে তেওঁলোকৰ অধিকাৰ নিশ্চিত হৈ থাকে নেক্সট চোৱা বহনক্ষম উন্নয়ন নিশ্চিত কৰা আগৰছি বুজি পালা নেক্সট চোৱা এটা মেথডছ বিলাক কি মেথড ইউজ কৰিছিল পদ্ধতি বিলাক তেওঁলোকে কি ইউজ কৰিছিল চোৱা যেটো আন্দোলন তেওঁলোকে কৰিছিল চিপকো মুভমেন্ট তেওঁলোকে কি পদ্ধতি ইউজ কৰিছিল চোৱা হাগিং ট্ৰিজ ঠিক আছে গছ গছনি বিলাক কি কৰিছিল আলিংগন কৰিছিল হাগ কৰিছিল পিসফুল প্ৰটেষ্ট কৰিছিল পিসফুল প্ৰটেষ্ট মানে কি হয় তেওঁলোকে কোনো ধৰণৰ অহিংসামূলক তেওঁলোকে কাম কৰা নাছিল তেওঁলোকে অহিংসা মহাত্মা গান্ধীৰ অহিংসা নীতি অনুসৰি অহিংসা ভাবেৰে সকলোখিনি তেওঁলোকে কি কৰিছিল বা আন্দোলন তেওঁলোকে কৰিছিল নেক্সট চোৱা গান্ধীয়ান সত্যাগ্ৰহ নেক্সট পাব্লিক এৱাৰনেস আৰু কমিউনিটি পাৰ্টিসিপেশন ঠিক আছে গছ আলিংগন মানে তুমি বুজি পালাই গছ আলিংগন মানে তেওঁলোকে কৰিছিল গছ বিলাক হাক কৰিছিল হয়নে লগতে তেওঁলোকে অহিংসাভাৱে প্ৰতিবাদ কৰিছিল কতো কোনো ধৰণৰ হাই কাজিয়া মাৰপিট আদিবোৰ কৰা নাছিল গান্ধীয়া সত্যাগ্ৰহ গান্ধীৰ মতে তেওঁলোকে গান্ধীৰ যি নীতি আদৰ্শ আছিল সেই নীতি আদৰ্শ মানে তেওঁলোকে কৰিছিল জনসচেতনতা তেওঁলোকে বৃদ্ধি কৰিছিল কাৰণ চোৱা এতিয়াও চৰকাৰে বিভিন্ন ক্ষেত্ৰত কি কৰে জনসচেতনতা বৃদ্ধি কৰিবৰ কাৰণে টিভিত এডছ দিয়ে বা বিভিন্ন ধৰণে চেষ্টা কৰে গতিকে সেই চিপকো আন্দোলনৰ জৰিয়তেও সেই যিখিনি মূল যিসকলে নেতৃত্ব লৈছিল বা যিসকলে আন্দোলন বেছিভাগ আগভাগ লৈছিল তেওঁলোকে কি কৰিছিল জনসচেতনতা বৃদ্ধি কৰিছিল যে গছ গছনিবোৰ যদি নাথাকে তেতিয়া হলে আমাৰ কি বিপদ হ'ব পাৰে কেনেকৈ হ'ব পাৰে গোটেইখিনি তেওঁলোকে জনসচেতনতা বৃদ্ধি কৰাত আগভাগ লৈছিল নেক্সট জন অংশগ্ৰহণ অৰ্থাৎ মানুহখিনিক সেই আন্দোলনত অংশগ্ৰহণ কৰিবৰ কাৰণে
উৎসাহিত কৰিছিল নেক্সট ৰোল অফ ওমেন ঠিক আছে এটা মহিলাসকলৰ কেনেকুৱা ধৰণৰ ভূমিকা লৈছিল চোৱা ওমেন প্লেড দ্য মোষ্ট ইম্পৰ্টেন্ট ৰোল বিকজ ফৰেষ্ট provided অৰ্থাৎ চোৱা women played the most important role because forest provided fuelwood fodder water household resources অৰ্থাৎ মহিলাসকলৰ মুখ্য ভূমিকা আছিল কিহৰ কাৰণে তেওঁলোকে বেছি মুখ্য ভূমিকা লৈছিল কাৰণ বনাঞ্চলে তেওঁলোকৰ কি আছিল জ্বালানি অৰ্থাৎ খৰি অৰ্থাৎ চোৱা আজিকালি যেনে গেছৰ ব্যৱস্থাটো আগৰ দিনত নাছিল হয়নে বা আছেকিলে একেবাৰে কম পৰিমাণে আছিল গতিকে খৰিৰ কাৰণে বা এতিয়াও গাঁও অঞ্চলৰ যিসকল মানুহ আছে বা আমি যে গাঁৱত বাস কৰা আমি কিহৰ ওপৰত বেছি নিৰ্ভৰ কৰো কেতিয়াবা যদি আমাৰ চিলিণ্ডাৰ নাথাকে আমি কিহৰ ওপৰত নিৰ্ভৰ কৰো খৰিৰে আমি কেতিয়াবা ভাত বনাও গতিকে তেওঁলোকে কি কৰিছিলে খৰিৰ ওপৰত নিৰ্ভৰ কৰিছিলে ঠিক আছে কাৰণ মহিলাসকলে ভাত আদিবোৰ তেওঁলোকে বেছি বনাইছিল গতিকে খৰিৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰিবলগীয়া হৈছিল নেক্সট চোৱা পশু খাদ্য এতিয়া চোৱা পশু খাদ্য আমি পশু পালন কৰিলে নহয় যেনে গৰু ছাগলী পালন কৰিলে হ'ব জানো সিহঁতকো কি লাগে খাদ্য লাগে গছ গছনিবোৰ যদি কাটি নোহোৱা কৰি পেলাই সিহঁতৰ কাৰণে খাদ্য আমি ক'ৰ পৰা আনি দিম বা তেওঁলোকে ক'ৰ পৰা আনি দিব ঠিক আছে গতিকে এই কাৰণে মহিলাসকলে মুখ্য ভূমিকা লৈছিল নেক্সট চোৱা পানী ঠিক আছে কাৰণ গছ গছনি কাটি নোহোৱা কৰিলে পানীৰো কি হ'ব লাহে লাহে নোহোৱা হ'ব নেক্সট গৃহস্থলীৰ প্ৰয়োজনীয় সামগ্ৰী যোগান দিছিল কাৰণ চোৱা সেই হাবি বনখিনিৰ পৰা কি পাইছিল কেতিয়াবা ঘৰ বনাবৰ কাৰণে তাৰ পৰা কাঠু আনিছিল বা কেতিয়াবা বাঁহ এনেকুৱা বিভিন্ন বস্তু তেওঁলোকে আনিছিল গতিকে গৃহস্থলীৰ যিবিলাক প্ৰয়োজনীয় সামগ্ৰী এইবিলাক যোগান দিছিলে আগৰজো ধুনীয়াকৈ তোমালোকে বুজি পাইছা ইয়াৰে যেটো সম্পূৰ্ণ ভিডিঅ' PDF ৰ সৈতে তোমালোকে আমাৰ এপত পাবা যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিবা লগতে তোমালোকে আমাক জনাবা যে আন কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে আমি চেষ্টা কৰিম সেই টপিকটোৰ ওপৰত নেক্সট ভিডিঅ'টো আপলোড কৰিবৰ কাৰণে যদি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা লগতে তোমালোকৰ ফ্ৰী নোটছ আৰু PDF বনাই থকা হৈছে তোমালোকে ফ্ৰী নোটছ আৰু PDF যদি লাগে তেতিয়া হলে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু এতিয়া আমাৰ WhatsApp channel আৰু Telegram channelত জয়েন কৰি লোৱা একেবাৰে ফ্ৰী হয় আৰু যদি এপত ক্লাছ কৰিব বিচাৰে এপটো ডাউনলোড কৰি লবলৈ নাপাহৰিবা ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা ডাউট ৰৈ গল বা কোৱেশ্চন থাকি গল কমেন্ট সেকশনত আমাক সুধিবা আমি তোমালোকৰ কোৱেশ্চনৰ আনসাৰ দিবলৈ চেষ্টা কৰিম